ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল ৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা পৰীক্ষা পৰিচালনা কৰা বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আসাম সিভিল সাৰ্ভিসেছ যাৰ জৰিয়তে নেকি ACS APS এই বিষয়াসকলক নিযুক্তি দিয়া হয় তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয় ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছে বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ সৰকাৰি ভাষা যাক আমি ৰাজ্যৰ সকলো কামকাজতে ব্যৱহাৰ কৰো সেই ভাষাটো হ'ল অসমীয়া আৰু এই অসমীয়া আমি লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম ইংৰাজীও থাকিব কিন্তু অসমীয়াটো প্ৰশ্ন কাকত ছপোৱা হ'ব আৰু যি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ প্ৰকাশো কৰিছিল লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব ইংৰাজীৰ লগত অসমীয়াও থাকিব যি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব আৰু এটা মই চিন্তা চৰ্চা কৰি আছো কিমান সফল হ'ব পাৰিম নাজানো সৰ্বশিক্ষা অভিযান বা শিক্ষা মন্ত্ৰী থাকোতে মই এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলো যে অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰো নেকি শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছো সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰো অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব ধৰি ললো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে দৰং তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে পাৰস্পৰিক বদলি আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয় কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিল কেনেকৈ কৰিব পাৰো মই তাক ভাবি আছো তাৰ বাবে এটা পোৰ্টেল লাগিব আবেদনৰ প্ৰক্ৰিয়া লাগিব সময়সীমা লাগিব ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছো চিন্তা কৰি আছো নিশ্চয় সফল হ'ব পাৰিম